যিসকলে ক্ৰিকেট চাই প্ৰায় এনেকুৱা হয় যে বেটছমেনজনে বলটো মাৰিছিলে এটা বেলেগ দিশত, কিন্তু বলটো বেটখনৰ বেলেগ এটা ঠাইত লাগি বাউণ্ডাৰী হৈ যায়। অৰ্থাৎ বেটছমেনজনে মাৰো বুলি মাৰা নাই, কিন্তু 4 মানে কেতিয়াবা 4ও হৈ যায়, কেতিয়াবা 6ও হৈ যায়। বেটছমেনজনৰ বিশেষ তাতে ক্ৰেডিট নাথাকিলেও কিন্তু স্ক'ৰত তাৰমানে সেই টিমটোৰ কিন্তু ৰান মানে 4+ বা 6+ হ'বই, অৰ্থাৎ স্ক'ৰ বৰ্ডত ৰান সংযোগ ঘটিবই। ঠিক তেনেকৈ এতিয়া ৰাজীৱ সদিয়া তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ পিছত তেখেতৰ নামটো এতিয়া এনেকুৱা এটা হৈ পৰিছে, এটা ধ্ৰুৱক বা এটা মাপকাঠি, যে তেওঁৰ সপক্ষে বা তেওঁৰ বিষয়ে ভালকৈ ক'লে তেওঁ ভাল মানুহ, বা তেওঁক যদি আৰ্থিকভাৱে কোনোবাই সহায় কৰে তেতিয়াহ'লে তেওঁতো আৰু ভালতকৈ ভাল কিবা যদি আছে তেনেকুৱা ধৰণৰ এজন মানুহ। খুবেই ভাল কথা। যি কাৰণতে নহওক কিয় মৃত্যুৰ পিছত হ'লেও ৰাজীৱ সদিয়াই পোৱা এই মৰম চেনেহখিনিয়ে মই কোৱাৰ দৰে স্ক'ৰ বৰ্ডত আল্টিমেটলি ৰান যোগ দিয়াৰ নিচিনাই। বেটছমেনে যে ভুলবশতঃ কেতিয়া 4-6 মাৰি দিয়ে, ঠিক তেনেকৈ তেওঁৰ পৰিয়ালটোৱে এটা আৰ্থিক সকাহ পাব, আৰু এইটো নিশ্চয়কৈ সকলোৰে কাৰণে এটা, সেই বিশেষকৈ পৰিয়ালটোৰ কাৰণে খুবেই ভাল কথা। এই প্ৰসংগত কি প্ৰসংগত এই কথাটো কৈছোঁ আপোনালোকেও চাগে গম পাইছে। প্ৰসংগ হৈছে যে এই মুহূৰ্তত এটা প্ৰতিযোগিতা চলিছে ৰাজীৱ সদিয়াক সহায় কৰাক লৈ, আৰু এই সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰাসকলে আচলতে ৰাজীৱ সদিয়াক কি ধৰণে ভাল পায়, কি ধৰণে তেওঁক বুজে, সেয়া এটা অন্য এটা বিষয়। তাৰ লগে লগে সমান্তৰালভাৱে চৰ্চা হৈ আছে অসমত সাংস্কৃতিক ক্ষেত্ৰখনত এগৰাকী পশ্চিমবংগৰ পৰা অহা, অসমৰ আচলতে বোৱাৰী অহা যোৱা, এই কথাবিলাক চাগে কিমান যুক্তিসন্মত মই ক'ব নোৱাৰিম, কিন্তু এগৰাকী ছিংগাৰ যিয়ে অসমীয়া বহুকেইজন ছিংগাৰলৈকে ভাবুকি কঢ়িয়াই আনিছে। কাৰণ তেনেকুৱাই হৈছে, কাৰণ ক্ৰিয়া প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা গৈছে অসমৰ বহুকেইজন গায়ক গায়িকাৰ পৰা। মৰ্মিতা মিত্ৰ তেওঁ আহি খুব কম খৰচতে খুব ধুনীয়া প্ৰগ্ৰেম কৰে বুলি আমি ছ'চিয়েল মিডিয়াৰ যোগে জানিব পাৰিছোঁ। আমি তেওঁৰ প্ৰগ্ৰেম লাইভ চোৱাৰ সুযোগ পোৱা নাই, কিন্তু ৰাইজৰ প্ৰতিক্ৰিয়া ছ'চিয়েল মিডিয়াত চাই সেয়া খুবেই ভাল যেন লাগিছে। আৰু তাক লৈ এটা চৰ্চা হৈছে যে পশ্চিমবংগৰ পৰা অহা এজনী বঙালী ছোৱালীয়ে আমাৰ ইয়াতে গান গাবলৈ দি তেওঁক পইচা দি ধনী কৰাৰ কিবা যুক্তি আছে জানো? কিন্তু এই কথাবিলাক পতাৰ আগতে আমি উভতি যাম 1981 চনলৈকে। 1981 চনত প্ৰথমবাৰৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচনাৱলীখন প্ৰকাশ হৈছিলে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত। আৰু জ্যোতিপ্ৰসাদৰ ৰচনাৱলী প্ৰকাশ হোৱাৰ কেইদিনমান পিছতে অসমৰ এখন দৈনিক কাকতত কলিকতাৰ পৰা এজন যুৱকে এখন চিঠি লিখিছিলে, আৰু তেওঁ আপত্তি দৰ্শাইছিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীখনক অস্ত্ৰপ্ৰচাৰ কৰা হৈছে, অৰ্থাৎ তেওঁৰ মূল কিছুমান লিখা তাৰ পৰা গায়ব কৰি দিয়া হৈছে, অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাক বিকৃতভাৱে উপস্থাপন কৰাৰ এটা প্ৰয়াস চলিছে বুলি তেওঁ অভিযোগ কৰিলে। আৰু তাৰপিছতে হুলস্থুল লাগিলে। হুলস্থুল ইমান পৰ্যায়লৈকে গ'ল যে এটা সময়ত প্ৰকাশন পৰিষদে নিজৰ ভুল স্বীকাৰ কৰি নতুন সম্পাদনা সমিতি গঠন কৰি আকৌ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীখন প্ৰকাশ কৰিবলৈ বাধ্য হৈছিলে। আচ্ছা, যিজন ব্যক্তিয়ে কলিকতাৰ পৰা চিঠি লিখি জ্যোতিপ্ৰসাদ আমাৰ আৱেগ, আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ যিগৰাকী শিল্পী ৰূপ কোঁৱৰ বুলি যাক কয়, সেই শিল্পীগৰাকীক বিকৃত কৰাৰ যি প্ৰয়াস চলিছিল তাৰ বিৰুদ্ধে কিন্তু প্ৰথম আৱাজ তোলা মানুহজন আছিলে পশ্চিমবংগৰ এজন বঙালী যুৱক, আৰু তেওঁৰ নাম আছিলে হেমাংগ বিশ্বাস। হেমাংগ বিশ্বাস এই নামটো যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোকক এটা কথাই কেৱল কৈ থওঁ যে আমি যিজন ভূপেন হাজৰিকাক চিনি পাওঁ, যিজন ভূপেন হাজৰিকাই জনতাৰ শিল্পী হৈ এটা সময়ত উদ্ভাসিত হৈ উঠিছিল, সেই ভূপেন হাজৰিকাই হওক বা জ্যোতিপ্ৰসাদ আগৰৱালাই হওক বা আমাৰ প্ৰাণৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই হওক, নটসূৰ্য ফণী শৰ্মাই হওক, এই সকলোৰে জীৱন দৰ্শন গঢ়ি উঠাত, সকলোৰে নিজৰ শিল্প কৰ্ম সৃষ্টি কৰাত হেমাংগ বিশ্বাস নামৰ এই ব্যক্তিজনৰ বিশেষ অৰিহণা আছিলে। অৰ্থাৎ হেমাংগ বিশ্বাসক যদি আমি যদি নোহোৱা কৰি দিওঁ এই চৰিত্ৰটো, তেতিয়াহ'লে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা এই গোটেই চৰিত্ৰবিলাকে কোনোবাখিনিত ম্লান হৈ পৰিব। এতিয়া হেমাংগ বিশ্বাস বঙালী নে অসমীয়া? হয়তো তেওঁৰ উপাধি চালে তেওঁ বঙালী, বা তেওঁৰ মাতৃভাষা চালে হয়তো তেওঁ বঙালী, কিন্তু তেওঁ এজন অসমীয়া হয় নে নহয়? হেমাংগ বিশ্বাসৰ এই প্ৰসংগটো কিয় লৈ আহিছোঁ? মৰ্মিতা মিত্ৰৰ প্ৰসংগত আমি এই বিষয়ে আৰু অকণমান আগলৈকে যাম। তাৰ কাৰণে আপোনালোকে যদি শুনা নাই এবাৰ শুনি ল'ব সুমন চট্টোপাধ্যায়ৰ এটা গান, যিটো গানত তেওঁ কৈছিলে যে তেওঁ এনেকুৱা এখন দেশ বিচাৰে, এনেকুৱা এটা সময় বিচাৰে য'ত নেপালী ল'ৰা এটাই হাতত গীটাৰ লৈ কলিকতাত নেপালী ভাষাতে গান গাব পৰা এটা যাতে পৰিৱেশ সৃষ্টি হয়। তেনেকুৱা এটা চিন্তা চৰ্চা কৰি পৃথিৱীত চলি থকা সময়ত যেতিয়া কোৱা হয় যে শিল্পী বা শিল্পৰ কোনো ভাষা নাথাকে, শিল্পৰ কোনো দেশ নাথাকে, সীমা নাথাকে, সমস্ত পৰিধি ভাঙি শিল্প বা শিল্পী আচলতে অৱস্থান, তেনে ক্ষেত্ৰত আমাৰ চুবুৰীয়া পশ্চিমবংগৰ পৰা অহা এজনী ছোৱালী ইয়াত গান গোৱাক লৈ বিতৰ্ক কিয় হৈছে বা বিতৰ্ক হোৱাটো প্ৰয়োজন নাই? আমাৰ অসমৰ যদি কোনোবা এগৰাকী গায়িকা দীপলিনা ডেকা হওক, প্ৰিয়ংকা ভৰালী হওক, কোনোবা গৈ যদি কলিকতাত আজি দপদপাই থাকিলেহেঁতেন, আমিয়েই গৌৰৱ কৰিলোহেঁতেন যে আমাৰ অসমৰ পৰা গৈ আজি কলিকতাত, দিল্লীত, বম্বেত, লণ্ডনত গৈ
হুলস্থুল লগাই আছে আমি গৌৰৱ কৰিলোঁ এতিয়া তেনেস্থলত কলিকতাৰ পৰা আহি যদি কোনোবাই ইয়াত হুলস্থুল লগাইছে তেতিয়াহ'লে আমাৰ আপত্তি কৰাৰ কিবা থল থকাটো প্ৰয়োজন নাই প্ৰয়োজন আছেনে নাই আকৌ এবাৰ আপোনালোকে চিন্তা কৰি চাব মনলৈকে অহা প্ৰশ্ন কিছুমান কৈ আছোঁ কিয়নো হেমাংগ বিশ্বাস আৰু মৰ্মিতা মিত্ৰ কিন্তু একে নহয় কিন্তু মৰ্মিতা মিত্ৰ আৰু দীপলিনা ডেকা বা প্ৰিয়ংকা ভৰালীও বেলেগ পাৰ্থক্য কিন্তু ইয়াত একো আমি দেখিবলৈ নাপাওঁ কৈ আছোঁ ইয়াৰ পিছৰ অংশত দীপলিনা ডেকা এই নামটো মই লৈ আছোঁ দীপলিনা ডেকা অকল নহয় আমি সকলোৱে কল্পনা কৰি ল'ব পাৰে নিজৰ নিজৰ এগৰাকী গায়িকা দীপলিনাক মই আচলতে পাই থাকোঁ কাৰণে তাইৰ নামটো পটককৈ মুখত আহি গ'ল কিন্তু কথাটো হ'ল যে দীপলিনা ডেকা আৰু মৰ্মিতা মিত্ৰৰ মাজত পাৰ্থক্য কি প্ৰিয়ংকা ভৰালী আৰু মৰ্মিতা মিত্ৰৰ মাজত পাৰ্থক্য কি পাৰ্থক্য জানো কিবা আছে একেই তেওঁলোকে গাইছে গান ৰাইজক নচুৱাইছে বৰং দীপলিনা বা প্ৰিয়ংকা ভৰালীতকৈ কম খৰচত মৰ্মিতা মিত্ৰক মানুহে পাইছে গতিকে কমিটি এখনে যাক কমত পায় এইটো পৃথিৱীৰ মাৰ্কেটে এইটো বিজনেছে য'ত মই একেটা এণ্টাৰটেইনমেণ্ট একেটা মনোৰঞ্জন যদি মই কম দামত পাইছোঁ মই বেছি দাম দি পেলাই মই সেই একেটা বস্তু মই কিনাৰ কি যুক্তি থাকিব কি প্ৰয়োজন থাকিব কথাটো হ'ল দীপলিনা প্ৰিয়ংকা ভৰালীহঁত কোনোবাখিনিত ব্যৰ্থ হৈছে নেকি এজন আৰ্টিষ্ট এজন শিল্পী হিচাপে এজন কণ্ঠশিল্পী হিচাপে অকল দীপলিনা প্ৰিয়ংকা ভৰালী বুলি নহয় XYZ অসমৰ প্ৰতিজন গায়ক গায়িকাৰ কথা কৈছোঁ অকল গায়ক গায়িকা বুলিয়ে নহয় চিনেমা পৰিচালক নাটকৰ পৰিচালক লিখক সাহিত্যিক বৰ্তমান সময়ত তেওঁলোকৰ আচলতে যি ভূমিকা থাকিব লাগিছিল সেই ভূমিকা পালন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি এবাৰ চিন্তা কৰি চাব লাগে যদিও বা এতিয়া প্ৰসংগত মৰ্মিতা মিত্ৰ তেওঁ ছিংগাৰ কাৰণে আমি ছিংগাৰৰ উদাহৰণেৰে কথাটো কৈ আছোঁ কিন্তু এই কথাটো শিল্পকৰ্মৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ লগতে আচলতে এই প্ৰশ্নটো প্ৰাসংগিক এতিয়া এই সময়ত আচলতে যি ধৰণৰ শিল্প চৰ্চা হ'ব লাগিছিলে আমাৰ সাম্প্ৰতিক সময় চাই আমাৰ অসমৰ গানবিলাক শুনিলে এনেকুৱা লাগে যেন অসমত যেন ফূৰ্তি কাৰো যেন অভাৱ নাই কোনো যেন সকলোৰে যেন চাকৰি হৈ গৈছে সকলোৰে যেন বেংকৰ একাউণ্টত লাখ লাখ টকা জমা হৈ গৈছে ক'তো ড্ৰাগছ আসক্ত সন্তান নাই মদ খাই মানুহ ৰাস্তাত পৰি থকা নাই চাৰিওপিনে যেন সুখ আৰু সুখ এনেকুৱা ধৰণৰ লাগি যায় গানবিলাক দেখিলে ফূৰ্তি প্ৰেম তোমাৰ চকু তোমাৰ হাঁহি তোমাৰ চুলি তোমাৰ কিবা আৰু তাৰ মাজতে যেন গোটেই চিন্তা ভাৱনাবিলাক শেষ হৈ গৈ আছে গতিকে তেনে ক্ষেত্ৰত কোনোবা মৰ্মিতা মিত্ৰই যি গাইছে আৰু কোনোবা আমাৰ গায়িকাই যি গাইছে তাৰ মাজত পাৰ্থক্যটো ক'ত আছে গতিকে কম দামত যদি মৰ্মিতা মিত্ৰক পাইছে তেতিয়াহ'লে তেওঁক লোৱাত আপত্তিটো ক'ত মই যদি এজন গ্ৰাহক হওঁ মই যদি এজন কাষ্টমাৰ হওঁ মই যদি পাতিব লাগে তেতিয়াহ'লে কম খৰচত পাব লগা সেই মৰ্মিতা মিত্ৰকে হয়তো ময়ো মাতিম বা ৰাইজে মাতি আছে গতিকে প্ৰশ্নটো শিল্পৰ লগত জড়িত প্ৰতিজন ব্যক্তি আচলতে প্ৰশ্ন কৰা উচিত এইটো আচলতে এটা আমাৰ হাতত সুযোগ নিজক চিন্তা কৰিছোঁ আৰু নিজক জুকিয়াইছোঁ আৰু